উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ভিতৰচোৰাত বিভাজনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ। অভিযোগ অনুসৰি নেমচুৰ একাংশ বহিষ্কৃত নেতাই আনিছে এই বিভাজন। এই গুৰুতৰ অভিযোগ নেমচুৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি ৰিয়াজুল আলী আৰু উপসভাপতি ফিৰোজ আলীৰ। নেমচুৰ ভিতৰচোৰাত কোনো বিভ্ৰান্তিমূলক পৰিৱেশ সৃষ্টি নকৰিবলৈ আৰু কোনো জিলা সমিতিকে বিভ্ৰান্ত নহ'বলৈ আহ্বান জনাইছে দুগৰাকী জিলা পৰ্যায়ৰ নেতাই। নতুনকৈ বিটিআৰ নেমচু নামাকৰণেৰে সৃষ্টি হোৱা সংগঠনক অবৈধ আখ্যা। তেওঁলোকে আৰু কয় যে বিটিআৰ নেমচু গঠনত নেমচুৰ কেন্দ্ৰীয় সমিতিৰ কোনো অনুমোদন নাই। এই সমিতি অবৈধ আৰু কোনো জিলা সমিতিয়ে এই বিষয়ে অৱগত নহয়। সেয়েহে অসমৰ ৰাইজক এই কথা স্পষ্ট কৰি দিয়া হয় যে বিটিআৰ নেমচু নামাকৰণৰে কোনো বৈধ সমিতি নাই। তেওঁলোকৰ নিজৰ স্বাৰ্থৰ বাবেহে এনেধৰণৰ কাৰ্যত লিপ্ত হৈছে। বৰ্তমানলৈকে নেমচুৰ সভাপতি বদৰুল ইছলাম হৈ আছে আৰু আগন্তুক অধিৱেশন নোহোৱালৈকে তেওঁ সভাপতি হৈ থাকিব বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰে তামুলপুৰ জিলা সমিতিৰ দুই নেতাই। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু তামুলপুৰ জিলা সমিতিৰ তৰফৰ পৰা আমি আজি এইকাৰণে কিছু কথা ক'ব লগা হৈছে যে যোৱাকালি যিটো বঙাইগাঁৱত নেমচুৰ ভাগ ভাগ কৰাৰ প্ৰচেষ্টাৰে যিটো মানে সিহঁতে দ্বিতীয় কমিটি এটা গঠন কৰিছে, সেইটো আমাৰ কোনো ধৰণৰ কেন্দ্ৰীয় কমিটিয়ে বা কোনো ধৰণৰ যিমান উত্তৰ পূৰ্বাঞ্চলত নেমচুৰ ডিষ্ট্ৰিক্ট কমিটি আছে কোনো ধৰণৰ গম পোৱা নাই। আৰু তেখেতসকলে যিকেইজনে যোৱাকালি যিটো মানে নেমচু খোলাৰ যিটো এটা প্ৰচেষ্টা কৰিছে সেইটো এটা আমি ধিক্কাৰ দিছোঁ। এইটো কাৰণে ধিক্কাৰ দিছোঁ, সেইসকল হৈছে বহিষ্কৃত ব্যক্তি। তেওঁসকলে বহিষ্কাৰ কৰাৰ পিছত সিহঁতে আকৌ নেমচুৰ নামকৰণ কৰি পেলাই নেমচুটোক বদনাম কৰিব বিচাৰি আছে। নেমচুটো যি আমাৰ মানে উত্তৰ পূৰ্বাঞ্চলত যি শক্তিশালী হৈ আছে নেমচুটো, সেই নেমচুটোক আজি সিহঁতে ধ্বংস কৰাৰ প্ৰচেষ্টা লৈ আছে। সেইসকলক আমি সুকীয়াই দিব বিচাৰোঁ যে সেইসকলক আমি ধিক্কাৰ দিছোঁ যে এনেকুৱা নেমচুক ভাগ ভাগ কৰিব যিটো এটা প্ৰচেছ কৰি আছে, নেমচুক যিটো এটা ধ্বংস কৰাৰ প্ৰচেষ্টা কৰি আছে, তেওঁলোকে সেইটো এটা আমি গৰিহণা দিছোঁ। তামুলপুৰ জিলা সমিতি আৰু বিভিন্ন জিলা সমিতি যিমানবোৰ জিলা সমিতি আছে নেমচুৰ সকলোৱে ধিক্কাৰ দিছে। আমি সকলোৱে একত্ৰিত হৈ পেলাই সকলোৱে আজি বাইট দিব লগা হৈছে। এইটো কাৰণতে বাইট দিব লগা হৈছে যে নেমচুক ভাগ ভাগ কৰাটো আমি নিবিচাৰোঁ। আৰু আমাৰ যি বদৰুল ইছলামৰ বিৰুদ্ধে যিবিলাক কথা কৈছে এইবিলাক বিলকুল একদম মিছা কথা। তেওঁলোকে এইবিলাক বদৰুল ইছলামৰ বিৰুদ্ধে কৈ কেনে মানুহক যিটো এটা মানে বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে, আমাৰ নেমচুৰ যি বদনাম কৰিব বিচাৰিছে, এইবিলাক আমি নেমচুৰ প্ৰত্যেকখন জিলাই উত্তৰ পূৰ্বাঞ্চল প্ৰত্যেকখন জিলাই আমি সহ্য কৰিব নোৱাৰোঁ। গতিকে আমি বিচাৰোঁ যে নেমচুৰ কোনো কাৰণতে বদনাম হ'ব নালাগে। আৰু আগন্তুক দিনত যি নিৰ্বাচন মানে অধিৱেশন আহি আছে, এই অধিৱেশনত ডিচিশ্যন হ'ব যে আগন্তুক দিনত সভাপতি কোন হ'ব। কিন্তু এতিয়ালৈকে আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি হিচাপে নেমচুৰ সন্মানীয় বদৰুল ইছলাম ডাঙৰীয়াই আছে আৰু তেখেতে এতিয়ালৈকে আছে আৰু চলি থাকিব। বিভিন্ন জিলা কমিটিৰ তৰফৰ পৰাও তেখেতকে আমি ছাপোৰ্ট কৰি আছোঁ। কিন্তু আমি নেমচু আগৰ পৰাই আছোঁ। নেমচু বদৰুল ইছলামৰ সভাপতিৰ নেতৃত্বত সকলো নেমচু এতিয়াও আছে। আৰু 2-4জন ব্যক্তি যি বহিষ্কাৰ কৰিছে সেই ব্যক্তিসকলে সিহঁতক বহিষ্কাৰ কৰাৰ কাৰণে এইবিলাক বদৰুল ইছলামৰ বিৰুদ্ধে মানে বাৰ্তা দি আছে। তেওঁলোকে কিবা নতুন কমিটি গঠন কৰি আছে, বিটিআৰ কমিটি গঠন কৰি আছে, নেমচু বুলি কৈ আছে। এইবিলাক বিলকুল মিছা। মানুহে সকলো অসমবাসীক আমি আহ্বান জনাইছোঁ যে এই যি নতুন কমিটি গঠন কৰিছে ইহঁতে এইটো বিলকুল মিছা কথা। এইটো কমিটি কোনোপধ্যে শুদ্ধ নহয়, অবৈধ কমিটি। ইয়াক আমাৰ কেন্দ্ৰীয় কমিটি কোনো ধৰণৰ গম নাপায়, ডিষ্ট্ৰিক্ট কমিটিবিলাকো গম নাপায়। ইয়াক আমি অবৈধ হিচাপে সকলো নেমচুত যিমান জিলা কমিটি আছে উত্তৰ পূৰ্বাঞ্চলৰ সকলোৱে অবৈধ কমিটি হিচাপে ঘোষণা কৰিছে। যোৱাকালি বনোৱা যি কমিটি বনাইছে নেমচুৰ অবৈধ হিচাপে আমাৰ বদৰুল ইছলাম ডাঙৰীয়াই আজিলৈকে আছে আৰু আগন্তুক দিনৰ অধিৱেশন নোহোৱালৈকে তেওঁ আমাৰ সভাপতি হৈয়ে থাকিব। আজি আমি তামুলপুৰ ডিষ্ট্ৰিক্টৰ পৰা আমি জনাই দিওঁ যে অসমবাসী ৰাইজক আমাৰ যি বহিষ্কৃত নেতা 2-4জনে আমাৰ ইয়াতে ভাগ ভাগ হোৱা বুলি কৈছে, সেইবোৰ আমি অসমবাসী ৰাইজক জনাই যায় যে আমাৰ নেমচু এটাই আছে আৰু এটাই থাকিব। আৰু আমাৰ চেণ্ট্ৰেল কমিটিৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়া থাকিব আৰু আগন্তুক ডিচেম্বৰ মাহলৈকে তেখেতে থাকিব। আমি অসমবাসী ৰাইজক এই 2-4জন বহিষ্কৃত নেতাৰ পৰা প্ৰলোভন দি কথা কোৱাৰ পৰা আমি অসমবাসী ৰাইজক আমি জনাই দিওঁ যে এইবোৰৰ মাজত বিবৃত নহ'ব।
2-4জন নেতাক বহিষ্কৃত কৰা হৈছিল। এই 2-4জন নেতা BTR নেমচু বুলি খুলিছে, এইটো হ'ল অবৈধ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।